মুছলমান মেইন ষ্ট্ৰীমত থাকিব লাগিব, গভৰ্ণমেণ্টৰ লগত থাকিব লাগিব, নিজৰ দাবীখিনি আদায় কৰিব লাগিব। সংখ্যালঘু মুছলমান মানুহ এক ষ্টেপ আগুৱাব লাগে, এই কথাখিনি মই এক ষ্টেপ আগুৱাৰ স্বাৰ্থত মই আগবাঢ়িছো। একদম স্পেচিফিক পইণ্টত আহি গৈছো, 22টা মুছলমান চিট আফটাৰ ডিলিমিটেশ্যন। এই 22টা চিট দি মুছলমানৰ কোনো পাৰপাছ নহ'ব কংগ্ৰেছ UDF এইবিলাক কৰি। যেহেতু মেজৰিটি মানুহ, যেতিয়া মেজৰিটি গৰিষ্ঠ মানুহখিনি হিন্দু মানুহখিনি যি পক্ষত থাকিব তাৰ লগত এক ষ্টেপ আগুৱাই আগবাঢ়াই নিজৰ সমস্যাখিনি সমাধানৰ কাৰণে মুছলমান মানুহখিনি আগবাঢ়িব লাগিব। একেবাৰে খোলা মেলা কথা, তাত কোনো ৰাগ লাগনি। ডেমক্ৰেচিত কোনো পৰ্যায়ে সংখ্যালঘু মানুহখিনি কোনো পৰ্যায়ে গেইনাৰ হ'ব নোৱাৰিব। তেওঁলোকৰ মতামতখিনি কোনো দিনই সংখ্যালঘুৰ মতামত অগ্ৰাধিকাৰ নাথাকিব। সেইকাৰণে মই এক ষ্টেপ আগবাঢ়িছো যে মানুহখিনি আগবাঢ়ক, আমাৰ সমস্যাখিনি। আজি উচ্ছেদ হৈছে, ইটো অন্যায় হৈছে, সিটো ন্যায় হৈছে, উচ্ছেদ লৈ কাৰো কোনো আপত্তি নাই। উচ্ছেদ লৈ মই এক্সাম্পল সেইটোৱে দি আছো। প্ৰতিটো মুছলিম এৰিয়াত গ'লে ক'ব উচ্ছেদ কৰি লৈছে, উচ্ছেদ কৰিছে, উচ্ছেদ লৈ আপত্তি কোনো মুছলমানৰ নাই, কি হ'ব? এতিয়া ৰাজনৈতিকভাৱে 22জন বিধায়কৰ কোনো গুৰুত্ব যাতে নাথাকিব, তাত খোৱা কামৰা কৰি কেইবাজন যাব UDFত, কেইবাজন জিকিব কংগ্ৰেছত, 2-এজন হয়তো আন দলতো জিকিব পাৰে। মইতো আশা কৰি আছো 4টা আমিও পাম। UDF দলে যিটো মানে হেৰি কৰিব, তাৰপিছত কংগ্ৰেছ থাকিব, তাৰপিছত আমাৰ AGP দল থাকিব। AGPও মই আশা কৰিছো 4টা মান চিট পাব বুলি মুছলমান সম্প্ৰদায়ৰ পৰা। AGP বাছি লৈছো NDAৰ কাৰণে। মই ক্লিয়াৰলি কৈ আছো, সংখ্যালঘু মুছলমান মানুহ ক্ষমতাৰ পৰা দূৰত থাকিব নালাগে, ওচৰত পাজৰত থাকিব লাগে। মুখ্যমন্ত্ৰীৰ কাম কৰাৰ কাৰণে ছেকেণ্ডাৰী কথাটো হ'ল ক্ষমতাত লগত মুছলমান মানুহখিনি থাকিব লাগে। যদি নীতিশ কুমাৰজী ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে যদি 6বাৰ ইলেক্টেড হৈ 11বাৰ শপত ল'ব পাৰে যে বিহাৰৰ স্বাৰ্থত, তেতিয়া মুছলমান মানুহখিনিয়ে কিয় পলিটিকেল বাৰ্গেনিং নকৰিব? আমি কৰিম, মুখ্যমন্ত্ৰীৰ লগত আমি পলিটিকেল বাৰ্গেনিং কৰিম, কিয় নকৰিম? AGPৰ ভিতৰত বহি আমি যুঁজিম, আমাৰ সমস্যাখিনি লৈ আমি কথা পাতিব লাগিব। কথাটো হ'ল বাউণ্ডাৰীৰ ভিতৰত না বাহিৰত। মই বাউণ্ডাৰীৰ ভিতৰত সোমাই চৰকাৰৰ লগত থাকি কোনো মুছলমানে চৰকাৰ ভাঙিব পাৰিব নেকি? মুছলমান মেইন ষ্ট্ৰীমত থাকিব লাগিব, গভৰ্ণমেণ্টৰ লগত থাকিব লাগিব, নিজৰ দাবীখিনি আদায় কৰিব লাগিব। কংগ্ৰেছৰ অলৰেডি প্ৰাৰ্থী ঘোষণা কৰিছে সোণাই সমষ্টি। ওয়েলকাম, ভালে পাইছো। কংগ্ৰেছে যাকে দিব দিয়ক না, দি দিছে অলৰেডি। প্ৰাক্তন ডেপুটি স্পীকাৰ বিজেপিৰ মানুহজনক দি দিছে, অলপ খং আছে তাতে, তথাপি শুভেচ্ছা থাকিলে আৰু। এতিয়া NDA চৰকাৰে কোনোবা মানুহ মুছলমান মানুহ চৰকাৰৰ ফালে কিমান দিন আইচলেটেড হৈ আমি কাজিয়া কৰি থাকিম? কোনোবা না কোনোবা এজনতো বোল্ড ষ্টেপ দিব লাগিব। সেইকাৰণে মই আগুৱাই আহিছো। হেৰি প্ৰমোদ বড়ো, আপোনাৰ লগতে আৰু কোনে কোনে কৰিলে? ছাছপেণ্ডেড বিধায়ক 2জনে কৰিছে। আমাৰ দলৰ ছাছপেণ্ডেড 2জন বিধায়ক আছিলে, নিজামুদ্দিন চৌধুৰী আৰু সুজামুদ্দিন। সুজামুদ্দিন জাকিৰ হুছেইন লস্কৰ। AGP জইন কৰিব বুলি।